নমস্কাৰ। অসম গ্ৰীণ টেকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বহুত ডাঙৰ এটা বহুমত পাই পুনৰ নিৰ্বাচনত জয়ী হৈছে। মুখ্যমন্ত্ৰী মহোদয়লৈ আমি শুভকামনা জনালোঁ। ইয়াৰ লগতে আমি আগন্তুক দিনলৈ মুখ্যমন্ত্ৰী মহোদয়ক কিছুমান কথা জনাব বিচাৰোঁ। এই বছৰ এটা নতুন পৰিঘটনা পৃথিৱীত হ'বলৈ গৈ আছে। ঠিক নতুন নহয়, আগতে হোৱা পৰিঘটনাই, কিন্তু বহুত শক্তিশালীভাৱে হ'বলৈ গৈ আছে। কোৱা হৈছে যে এই বছৰ ছুপাৰ এল নিনো আহিব। আপোনালোকে যদি কোনোবাই জানিব বিচাৰে এল নিনো কি, তেনেহ'লে আই বটনত থকা আমাৰ আগৰ ভিডিঅ'বোৰ চাব পাৰে। আমি অতি সৰল ভাষাৰে এই পৰিঘটনাসমূহ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। 1997, 98, 2015 আৰু 2024 চনত এল নিনো আহিছিল অলপ ডাঙৰকৈ। আমি সকলোৱে দেখা পাইছিলোঁ আমাৰ কি অৱস্থা হৈছিল। 2024 চনত শালি ধান বহু অঞ্চল বুৰি গৈছিল। অসমৰ ধানৰ উৎপাদন বহুত কমি গৈছিল। চাহ গছবোৰত মহ আৰু বিভিন্ন ধৰণৰ মাইটছ, ৰঙা মাইটছ বিশেষকৈ আহি চাহ গছবোৰ ধ্বংস কৰিছিল। কবি খেতিয়কসকলে আগষ্ট ছেপ্টেম্বৰত যিবিলাক কবি পুলি পচাইছিল সেইবিলাক জ্বলি গৈছিল। গতিকে এই ছুপাৰ এল নিনোৰ ক্ষেত্ৰত কি হ'ব পাৰে আমি আগতীয়াকৈ কৈ লওঁ। আশংকা কৰা হৈছে যে দক্ষিণ পশ্চিম মৌচুমী বতাহ, যাৰ বাবে গোটেই ভাৰতত বাৰিষা আহে, আৰু এই মৌচুমী বতাহৰ ওপৰত গোটেই ভাৰতৰ কৃষি বহু পৰিমাণে নিৰ্ভৰ কৰে। এইবাৰ এই দক্ষিণ পশ্চিম মৌচুমী বতাহ দুৰ্বল হৈ পৰিব। গতিকে মধ্য ভাৰত আৰু উপকূলীয় ভাৰতত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব। কিন্তু এল নিনোৰ সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত এটা বেলেগ ধৰণৰ প্ৰভাৱ ইতিহাসত দেখা যায়। এল নিনোৰ সময়ত দীঘলীয়া খৰাং আৰু তৎক্ষণাত হোৱা বহুত ডাঙৰ বৰষুণ, অৰ্থাৎ এমাহত যিখিনি বৰষুণ হ'বলগীয়া আছিল সেইখিনি বৰষুণ 3 বা 4 দিনৰ ভিতৰতে হৈ যায়। গতিকে অসমৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱটো অলপ বেলেগ ধৰণে পৰে। 2024 চনতে আমি দেখা পাইছিলোঁ মাত্ৰ কেইটামান দিনৰ ভিতৰতে গোটেই অসমতে বানপানী হৈ গৈছিল। 2015 চনত ঠিক তেনেকুৱাই বানপানী হৈছিল। আমাৰ অসমৰ নদীসমূহ এই এল নিনো হওক বা সঘনাই হোৱা বৰষুণৰ ফলত তাত বানপানীৰ ফলত গেদ জমা হৈ নদীৰ বুকুবিলাক বাম হৈ গৈছে। এনেকুৱা ধৰণৰ তৎক্ষণাত হোৱা বৰষুণক সেই নদীবোৰে সহ্য কৰিব নোৱাৰে, ফলত ই উফন্দি উঠে। গতিকে এই বছৰো এনেকুৱা তৎক্ষণাত হোৱা বানপানীৰ আশংকা নোহোৱা নহয়। ইয়াৰ লগে লগে গৰমৰ পৰিমাণ বহুত বাঢ়ি যাব। সাধাৰণতে এল নিনোই ভাৰতত গৰমৰ পৰিমাণ 1.4 ডিগ্ৰীমান বঢ়াই দিয়ে। কিন্তু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে তাৰ বেছলাইনটো, অৰ্থাৎ যি উষ্ণতাৰ পৰা ইয়াক 1.4 ডিগ্ৰী বঢ়াই দিব, সেইটো আগতেই বাঢ়ি আছে। ইয়াৰ ফলত অকল গৰম বঢ়াটো দিনৰ ভাগতেই নহয়, ৰাতিৰ উষ্ণতা বহুত পৰিমাণে বাঢ়িব। তাৰ ফলত বৃদ্ধ লোকসকল বা বেমাৰী লোকসকল, তেওঁলোকৰ বহুত অসুবিধা হ'ব। গতিকে আমি সাৱধান হোৱা উচিত। ইয়াৰ লগতে এই গৰমৰ সময়ত বিশেষকৈ জুন জুলাই মাহত মাইটছ বা তেনেকুৱা ধৰণৰ পোকৰ উপদ্ৰৱ খেতিত বহুত হ'ব। বিশেষকৈ যিসকল খেতিয়কে ভেজিটেবল ক্ৰপছ কৰে, যেনে জিকা, ভোল, তিয়ঁহ, তিতাকেৰেলা, ভেন্দি, এইবিলাক খেতিত পোকৰ উপদ্ৰৱ বহুত বাঢ়ি যাব। কঠীয়া পাৰিবলৈ এটা সাৱধানবাণী দিয়া উচিত। বানপানী যেতিয়াই তেতিয়াই হ'ব পাৰে এইবাৰ। গতিকে গোটেই কঠীয়াখিনি একেলগে নাপাৰি তাক ভাগ কৰি পাৰিবলৈ বহু মানুহে পৰামৰ্শ আগবঢ়াইছে। চৰকাৰলৈ এটা আহ্বান, মাননীয় মুখ্যমন্ত্ৰী মহোদয় বহুত ডাঙৰ বহুমত পালে,
গতিকে বহুত ডাঙৰ কাম কৰাৰ মন লোৱা উচিত। ইলেকশ্যনৰ বাবে যিবোৰ কাম কৰা হৈছিল সেইবোৰ বাদ দি এতিয়া দেশখনৰ ৰাজ্যখনৰ মংগলৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনা লোৱা উচিত। তৎক্ষণাত হোৱা বৰষুণৰ বাবে অকল গ্ৰাম্যাঞ্চলত খেতিৰেই অসুবিধা নহ'ব পাৰে। গুৱাহাটীৰ দৰে চহৰ য'ত অলপ বৰষুণ হ'লেই বানপানী হৈ পৰে বা তেনেকুৱা ধৰণৰ চহৰবোৰত এইবাৰ বহুত ফ্লেছ ফ্লাড দেখা পোৱা যাব।